নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন ভিডিঅ'। তো যিসমূহ ছাত্ৰ ছাত্ৰীৰ এইবাৰ ইউজি কোৰ্চত এডমিশ্যন হৈ গৈছে সিহঁতৰ কাৰণে খুবেই ভাল খবৰ। স্কলাৰশ্বিপ বহুত কেইটা আছে, তোমালোকে আবেদন কৰিব পাৰিবা। আৰু লগতে কম যে এইবাৰ যিসমূহ ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী দিছে সিহঁতৰ কাৰণে এটা খুবেই ভাল খবৰ যে চৰকাৰৰ ফালৰ পৰা স্কুটিৰ এটা গাইডলাইন দিছে। কোনসমূহ ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব, কিমান পাৰ্চেণ্টেজ লাগিব সেইটোৱে এইটো ভিডিঅ'ত কম। আৰু লগতে কম যে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ লগত জড়িত কিছু কথা, যে কোনে পাব নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনি আৰু কি কি কৰিব লাগিব তোমালোকে। তো প্ৰথম টপিকটোলৈ আগবাঢ়ো যে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড যিটো স্কুটি দিয়া হয় ছাত্ৰ ছাত্ৰীসকলক, সেইটোৰ গাইডলাইন আহি গৈছে। চৰকাৰৰ ফালৰ পৰা এটা গাইডলাইন দিছে যে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে 80% পাব হায়াৰ ছেকেণ্ডেৰী, সেইসমূহ ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব চৰকাৰৰ ফালৰ পৰা। আৰু এই স্কুটিৰ কাৰণে তোমালোকে অনলাইন আবেদন কৰিব লাগিব। কেনেকৈ তোমালোকে অনলাইন আবেদন কৰিবা তাৰ ভিডিঅ' মই লৈ আনিম এই চেনেলত, তোমালোকে পাই যাবা। আৰু আবেদন কৰোঁতে সদায় সাৱধান হবা, যদি তাত ভুল হয় তেনে ক্ষেত্ৰত কিন্তু তোমাৰ স্কুটি পোৱাত অকমান প্ৰব্লেম হ'ব পাৰে। আৰু এটা কথা কৈ দিওঁ যে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ স্পট এডমিশ্যনতো এডমিশ্যন পোৱা নাই, সিহঁতে স্পট এডমিশ্যনত চিট পাবলৈ সক্ষম হোৱা নাই, তেনে ক্ষেত্ৰত তোমালোকে ভয় খাব নালাগে। আকৌ স্পট এডমিশ্যন আহি আছে 29 জুলাইৰ পৰা 31 জুলাইলৈকে তোমালোকৰ স্পট এডমিশ্যন হ'ব, ফাইনেল স্পট এডমিশ্যন। চিইউটিৰ যি এডমিশ্যন হয় সেইটোৰ পিছতেই স্পট এডমিশ্যন আৰু এটা হ'ব। সেয়েহে তোমালোকে চাই থবা যে কোন কলেজত চিট খালী আছে, তেতিয়াও তোমালোকে এডমিশ্যন ল'ব পাৰিবা বা স্পট এডমিশ্যনৰ কাৰণে যাব পাৰিবা। সেয়েহে ভয় খাব নালাগে, কিন্তু তোমালোকে আগৰ পৰাই এলাৰ্ট থাকিবা যে কোন কলেজত চিট খালী আছে। উপযুক্ত সময়ত তোমালোকে সেই কলেজত গৈ এডমিশ্যনটো লৈ ল'বা। এতিয়া কওঁ যে কি কি স্কলাৰশ্বিপৰ কাৰণে তোমালোকে আবেদন কৰিব পাৰিবা এইবাৰ ইউজি কোৰ্চত। যিহেতু তোমালোক ফাৰ্ষ্ট ইয়াৰ বা কিছুমান ছাত্ৰ ছাত্ৰীয়ে যদি ফাৰ্ষ্ট ইয়াৰত এপ্লাই কৰাৰ অপৰচুনিটিটো মিছ কৰিছে বা ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন কৰিব পাহৰি গৈছে, তেনে ক্ষেত্ৰত সিহঁতেও এপ্লাই কৰিব পাৰিব যদি সিহঁত ছেকেণ্ড ইয়াৰত আছে বা ছেকেণ্ড ইয়াৰত পঢ়ি আছে। তো কি কি স্কলাৰশ্বিপ তোমালোকক কৈ দিওঁ। মই নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিক বাদ দি কৈছো যে তোমালোকে পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিবা। লগতে বেলেগ স্কলাৰশ্বিপসমূহ আছে, যেনে ধৰি লোৱা SBI স্কলাৰশ্বিপ আছে, HDFC বেংকৰ স্কলাৰশ্বিপ আছে। এইসমূহ মই ইয়াত ডিছকাছ কৰিব নাযাওঁ, এইসমূহৰ ওপৰত বেলেগ এটা ভিডিঅ' লৈ আনিম। কিন্তু যিসমূহ স্কলাৰশ্বিপ মেইনলি হয়, যেনে ধৰি লোৱা পষ্ট মেট্ৰিক স্কলাৰশ্বিপ, এইটো কমন স্কলাৰশ্বিপ হয়। পষ্ট মেট্ৰিক স্কলাৰশ্বিপটো ইউজি সকলো ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব, তোমাৰ পাৰ্চেণ্টেজ যিমানেই নহওক কিয় তোমালোকে আবেদন কৰিব পাৰিবা। আৰু লগতে খুব পপুলাৰ স্কলাৰশ্বিপ ঈশানোদয় স্কলাৰশ্বিপ। এই ঈশানোদয় স্কলাৰশ্বিপৰ জৰিয়তে এটা ভাল এমাউণ্ট পোৱা যায়। তোমালোকে সেই ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণেও আবেদন কৰিব পাৰিবা। কি কি ডকুমেণ্টছ লাগিব তাৰ ওপৰত এটা ডিটেইলছ ভিডিঅ' লৈ আনিম, যিহেতু সময় আছে এতিয়াও। এপ্লাই কেনেকৈ কৰিব লাগে তাৰ ভিডিঅ' মই লৈ আনিম, ষ্টেপ বাই ষ্টেপ তোমালোকক দেখুৱাই দিম। যদি তোমালোকে ইয়াত ভুল কৰা তেনে ক্ষেত্ৰত কিন্তু সেই স্কলাৰশ্বিপটো নোপোৱা। বহুত ভাল স্কলাৰশ্বিপ এটা পোৱা যায়, তোমালোকে ইউজি পঢ়ি থকা সময়তে এটা ভাল স্কলাৰশ্বিপ পাবা, যিটো স্কলাৰশ্বিপৰ সহায়ত তুমি হয়তো তোমাৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিব পাৰিবা বা এটা ভাল এমাউণ্ট তোমালোকে পাবা। সেয়েহে এপ্লাই কৰোঁতে খুবেই সাৱধান হবা যেন তোমালোকৰ ভুল নহয়। আৰু এপ্লাইৰ ভিডিঅ' মই এই চেনেলতে লৈ আনিম, তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ঈশানোদয়ৰ লগতে তোমালোকে MLA স্কলাৰশ্বিপ এটাও পাবা। তো MLA স্কলাৰশ্বিপৰ ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে সেইটো অফলাইন হ'ব। তো তোমালোকে MLA স্কলাৰশ্বিপ ফৰ্ম ক'ত পাবা, ক'ত জমা দিব লাগিব, কেনেকৈ ফিল আপ কৰিব লাগিব তাৰ ভিডিঅ' মই এই চেনেলতে লৈ আনিম। আৰু যিটো মই ক'লো পষ্ট মেট্ৰিক স্কলাৰশ্বিপ সকলো ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিবা। ইউজিৰ NSPৰ আণ্ডাৰতে হয় আৰু ভাল এমাউণ্ট এটা পোৱা যায় পষ্ট মেট্ৰিক স্কলাৰশ্বিপত। তো সেইটো এপ্লাই কৰাৰ কাৰণেও কি কি ডকুমেণ্টছ লাগিব তোমালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিম, যে কেনেকৈ তোমালোকে এপ্লাই কৰিবা আৰু কি কি ডকুমেণ্টছ তোমালোকে দিব লাগিব। নিজৰ মোবাইলৰ পৰাই এপ্লাই কৰিব পাৰিবা, কোনো ইণ্টাৰনেট কেফে বা কোনো দোকানত যোৱাৰ দৰকাৰ নাই, নিজৰ মোবাইলৰ পৰাই অতি সাৱধানেৰে তোমালোকে ফিল আপ কৰিব পাৰিবা। আৰু শেষত কওঁ নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি। নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি যিসমূহ ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাইছে সিহঁতে নাপায়, কিন্তু স্কুটি নোপোৱা যিসমূহ ছাত্ৰ ছাত্ৰী আছে সকলোৱে নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ্ম তোমালোকে কেনেকৈ ফিল আপ কৰিবা, কেতিয়া দিব, সেইটো তোমালোকক আপডেট দি থাকিম। কিন্তু কেতিয়াৰ পৰা তোমালোকে নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি পাবা সেইটো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে 1 আগষ্টৰ পৰা তোমালোকে নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি পাবা। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে, মামা জীৱন প্ৰেৰণা কেতিয়া পাম, নিযুত মইনা কেতিয়া পাম। আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম।
ফৰ্ম যেতিয়াই আহে আমি তোমালোকৰ কাৰণে লৈ আনিম, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। আৰু যিসমূহ ছাত্ৰ-ছাত্ৰীৰ ইউজিৰ এডমিশ্যন এতিয়ালৈকে হোৱা নাই, তোমালোকে ভয় খাব নালাগে, ফাইনেল স্পট এডমিশ্যন হ'ব জুলাই 29 পৰা 31 জুলাইলৈকে। আশা কৰো এই ভিডিঅ'খিনি ইনফৰমেটিভ লাগিল। যদি ভাল লাগিল এটা লাইক কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি কিবা ডাউট আছে তোমালোকে কমেন্ট সেকশ্যনত সুধি দিবা, আৰু আমাৰ ইনষ্টাগ্ৰাম পেজটো ফলো কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।